নমস্কাৰ বন্ধুসকল, আছাম ষ্টাডি 365 আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি আমি এই ভিডিঅ'টোৰ জৰিয়তে আমাৰ ৰিজনিঙৰ যিটো কেলেণ্ডাৰ, সেই কেলেণ্ডাৰৰ যিখিনি কুৱেশ্যন আহে সেই কুৱেশ্যনখিনি কেনেকৈ কৰে সেইটো বুজি পাম। আৰু তাৰ লগতে এই কুৱেশ্যনটো আমি যেতিয়া আহিব কেলেণ্ডাৰৰ, তো কেলেণ্ডাৰৰ কুৱেশ্যনটোত কি হয়, নৰ্মেলি আমাৰ সকলো ল'ৰা ছোৱালীবিলাকে কি কৰে যে যিকোনো শ্বৰ্টকাট ভিডিঅ' দুটা এটা চাই যায় আৰু সেই শ্বৰ্টকাটটো কৰিবলৈ চেষ্টা কৰে। আৰু তাৰে বাহিৰত যেতিয়া কিবা কুৱেশ্যন আহি যায় তেতিয়াহ'লে কেলেণ্ডাৰৰ কি হৈ যায়, প্ৰব্লেমটো আহি যায়। তো আমি সেই গোটেইখিনি বস্তু ভিত্তি কৰি বা সেই বস্তুখিনি আমি এটা আৰ্হি হিচাপে এটা বস্তু আমি ক্লাছটো শিকিম যিখিনি কেলেণ্ডাৰৰ বেচিক্স হয়, যিখিনি আমাৰ কেলেণ্ডাৰৰ বেচিক বস্তু, যিখিনি বেচিক কনচেপ্ট, সেই বেচিক কনচেপ্টৰ ওপৰত আমি কি কৰিম, আজি গুৰুত্ব প্ৰদান কৰিম। আৰু এই বেচিকখিনি একচুৱেলি সহজ নহয়, সহজ মানে একচুৱেলি সহজ বাট দীঘলীয়া হয়। তো হয়তো এটা ভিডিঅ'ৰ আণ্ডাৰত আমাৰ গোটেইখিনি ভিডিঅ' কমপ্লিট নহ'বও পাৰে, কিন্তু আমি কি কৰিম, এই সকলোখিনি বস্তু এটা বেচিক আমাৰ যিখিনি দৰকাৰ আমি কেলেণ্ডাৰৰ কুৱেশ্যনটো কৰাৰ কাৰণে সেই গোটেইখিনি বস্তু আমি শিকিম। তো কেলেণ্ডাৰটো আৰম্ভ কৰাৰ আগতে আমি যেতিয়া কৈ যাওঁ কেলেণ্ডাৰ, হোৱাট ইজ কেলেণ্ডাৰ, ঠিক আছে। আমি যেতিয়া একো কেলেণ্ডাৰ বুলি কোৱাৰ লগে লগে আমি কি বুজি পাওঁ যে আমাৰ 2024 চন আজি চলি আছে। তো 2024 চন মানে কি, 1 নম্বৰ চনৰ পৰা আমাৰ কি হৈছিল, কেলেণ্ডাৰ এখন আগবাঢ়িছিল। তো 1 নম্বৰ আগৰ পৰা কি আমাৰ কেলেণ্ডাৰ নাছিল নেকি? আমি মানুহবিলাকে কি যেতিয়াই জন্ম হৈছোঁ তেতিয়াৰ পৰা কি আজি 1 নম্বৰ কেলেণ্ডাৰ, 2 নম্বৰ কেলেণ্ডাৰ তেনেকৈ আমি ষ্টাৰ্ট কৰিছোঁ নেকি? তেনেকুৱাতো হ'ব নোৱাৰে। তো 1 নম্বৰ চন যিটো আছিলে সেই চনটোৰ আগতে আমাৰ কেলেণ্ডাৰ আছিলে। যেনেকৈ আমাৰ আজি অসমীয়া আমাৰ মাঘ বিহু আহি আছে। তো আমি কেলেণ্ডাৰ একচুৱেলি অলৰেডি প্ৰত্যেকটা ৰিলিজনৰ এটা এটা কেলেণ্ডাৰ আছে, ঠিক আছে। বহুতৰ আমাৰ চন্দ্ৰৰ ওপৰত ভিত্তি কৰি হয়, বহুতৰ সূৰ্যৰ ওপৰত ভিত্তি কৰি হয়, ঠিক আছে। তো প্ৰাচীন সময়তো কি হৈছিলে, যেতিয়া কেলেণ্ডাৰবিদসকলে কেলেণ্ডাৰ বনাইছিলে তো বহুত কেলেণ্ডাৰ চালে। তাৰপাছত এখন এটা সভ্যতা আছিলে গ্ৰেগৰিয়ান কেলেণ্ডাৰ যিখন আছিলে, যিখন বৰ্তমান সময়ত ইউজ হয়, আমি ইউজ কৰা কেলেণ্ডাৰখন হৈছে গ্ৰেগৰিয়ান কেলেণ্ডাৰ। আৰু গ্ৰেগৰিয়ান কেলেণ্ডাৰখন কি, গ্ল'বেল কেলেণ্ডাৰ। গ্ল'বেল মানে পৃথিৱীৰ প্ৰত্যেকটা চুকে কোণে এই কেলেণ্ডাৰখনকে ধাৰ্য বুলি মানি লৈছে, ঠিক আছে। তো সেইটো হৈছে আমাৰ বেছিক কথা। এতিয়া ছেকেণ্ড কথাটো হ'ল আমাৰ যিটো জানুৱাৰী 1 লগতে 1 নম্বৰ চন। তো 1 নম্বৰ চনত যিটো সপ্তাহটো আমি জানো 7 দিনৰ এটা সপ্তাহ হয়। সপ্তাহত কি কি থাকে, সোমবাৰ মানে মানডে, টিউজডে, ৱেডনেছডে, থাৰ্ছডে, ফ্ৰাইডে, ছেটাৰডে আৰু ছানডে। এই 7টা দিন লগ লাগি এটা সপ্তাহ গঠিত। তো আমাৰ যিটো সাপ্তাহিক যিটো প্ৰথম দিন আৰম্ভ হৈছিলে গ্ৰেগৰিয়ান কেলেণ্ডাৰখনত, সেই দিনটো কি আছিল, মনত ৰাখিব, মানডে। তো এই বস্তুটোৰ দ্বাৰা আপুনি কিছু বস্তু আপুনি যেতিয়া আমি বেছিকলৈকে গুচি যাম, ডিপ গুচি যাম, তেতিয়া এই বস্তুখিনি আপোনাক কামত দিব। যে সপ্তাহৰ যিটো প্ৰথম দিন আছিল, আৰম্ভ হৈছিল মানডে, আৰু সপ্তাহৰ প্ৰথম দিন যদি মানডে আৰম্ভ হয়, শেষ কেতিয়া হ'ব, নিশ্চয় ছানডে হ'ব। কাৰণ নেক্সট মানডেটো হ'ব নহয়, নেক্সট মানডে হোৱাৰ লগে লগে সপ্তাহটোৰ এটা নতুন দিন আৰম্ভ হৈ যাব। তো সপ্তাহটো যোনদিনাখন আৰম্ভ হয় তাৰে আগদিনাখন যিটো দিন হয়, সেই দিনটোত কি হয়, এটা সপ্তাহ খতম হৈ যায়। যেনে 1, 2, 3, 4, 5, 6, 7 এনেকুৱা ধৰণে কণ্টিনিউৱাছলি কৈ 7 দিন কমপ্লিট হয়। তো যিটো মানডে আছে, তো সেই মানডেটো আমি কি বুলি ক'ম, বা যিটো আমাৰ সপ্তাহৰ প্ৰথম দিন হয়, সেই প্ৰথম সপ্তাহৰ দিন যিটো দিনত ষ্টাৰ্ট হয়, সেই ষ্টাৰ্ট হোৱা দিনটো একচুৱেলি আমাৰ শেষ হ'ব লগা হ'লে তাৰে আগদিনাখন শেষ হ'ব এটা সপ্তাহ। তো সেইকাৰণে যেতিয়াই আপোনাক কোৱা যায় মানডে প্লাছ 7, মানডে প্লাছ 7 মিনছ এনেকুৱা নহয় যে আপুনি আকৌ নেক্সট মানডেৰ কথা কৈ আছে, এইটো ভুল নুবুজিব। মানে আপোনাক একচুৱেলি ছানডেৰ কথা কৈ আছে, মানে মানডেটো অলৰেডি ইনক্লুডেড আছে সেই সপ্তাহটোত, ঠিক আছে। বা মানডে প্লাছ 1, তো প্লাছ 1 মানে আপুনি কি বুজিব, যে মানডে প্লাছ 1 মানে টিউজডে, মানে সোমবাৰৰ নেক্সট দিনাখন, সোমবাৰৰ দ্বিতীয় দিনাখন, ঠিক আছে। এনেকুৱা নহয় যে মানডে প্লাছ 1 মানে আমি কি মঙলবাৰ গৈ বুধবাৰ বুলি ক'ম, তেনেকুৱা ন, কি হ'ব, নেক্সট দিনটো, ঠিক আছে। তো এনেকুৱা ধৰণে আমি কেলকুলেশ্যনটো কৰোঁ। তো এইখিনিতো হ'ল বেছিক বস্তু, যে কেলেণ্ডাৰখন গ্ৰেগৰিয়ান কেলেণ্ডাৰ ইউজ কৰোঁ, যিটো আমাৰ চন আছিল, সেই চনটোৰ পৰা আমাৰ মানডেৰ পৰা ষ্টাৰ্ট হৈছিলে, ঠিক আছে। তো এতিয়া আমি আহোঁ আমাৰ নিজৰ যিখিনি বেচিক্স, সেই বেচিক্সলৈকে। তো বেচিক্সলৈকে যদি আহিব লগা হয়, তো প্ৰথম কথা আমি কি জানো, আমাৰ কেলেণ্ডাৰ মানে কি, দিন গণনা, একচুৱেলি ডে থাকিব, লগতে উইক থাকিব, এইখিনি বস্তু আমি জানো। তো এইখিনিৰ বিষয়ে বৰ বিশেষ আমি আলোচনা নকৰি আমি ডাইৰেক্ট কনচেপ্টলৈকে গুচি যাম, ঠিক আছে।
তো দিন মানে আপুনি কি বুজে? যেতিয়াই মই কওঁ যে এক দিন, ওৱান ডে বুলি কোৱাৰ লগে লগে আপুনি বুজি পাব যে নাই 24 ঘণ্টাৰ কথা কৈ আছে, একদম প্ৰথম কথা। ঠিক আছে, তো এতিয়া 24 ঘণ্টাত কিমান মিনিট কিমান ছেকেণ্ড এইবিলাক বস্তু বৰ্তমান সময়ত আমাক নালাগে। তো আমি বুজি পালোঁ যে এটা দিন মানে একচুৱেলি আমি কি জানো যে আমাৰ কি বুলি কয় এইটো 24 ঘণ্টা। আৰু এটা সপ্তাহ এটা উইক মানে কি? এই 24 ঘণ্টাকে যেতিয়া 7 দিন লগ লাগিব, 7 days লগ লাগিব, তেতিয়া আমি কি ক'ম? সেইটো এটা সপ্তাহ বনি যায়। ঠিক আছে, এইখিনি আমি অলৰেডি বুজি পাওঁ। এতিয়া আপোনাক মই একদম ডাইৰেক্ট কনচেপ্টলৈকে আনিছোঁ যে এইটো এনেকুৱা যে আপোনাক যদি কয় যে ইমানটা দিন দিয়া আছে, দিনটোৰ পৰা সপ্তাহ কেনেকৈ ওলাব, তো সেই বস্তুটো জানিব লাগিব আপুনি। তো বুজি পোৱা নাই যদি মই কওঁ যে 10 দিন দিছোঁ মই আপোনাক, 10 days মই আপোনাক দিছোঁ, এই 10 দিনত সপ্তাহ কিমানটা আছে? তো আপুনি ক'ব যে 7টা দিনটো গ'ল, এটা সপ্তাহ, লগতে আকৌ 3টা দিন এক্সট্ৰা। এই 3টা দিন এক্সট্ৰা কিয়? কাৰণ এই 3টা দিনে এটা সপ্তাহ গঠন কৰিব পৰা নাই। ঠিক আছে, আৰু যিটো হৈ গৈছে এটা সপ্তাহ, 7 দিন মানে কি? এটা সপ্তাহ বুলি ক'ম, আৰু লগতে 3 দিন এক্সট্ৰা। এই যিটো এক্সট্ৰা দিন, এই দিনটো আপুনি মনত ৰাখিব, এই দিনটোক আমি কি বুলি ক'ম? এই যিটো এক্সট্ৰা দিন, এই এক্সট্ৰা দিনটোৰ নাম হ'ব আমাৰ অড ডেজ। অড ডে বুলি কয়। অড ডে, ইভেন ডে এইবিলাক ভাবিব নালাগে, জাষ্ট চিম্পলি অড ডে। অড ডে মানে কি? যে সপ্তাহত একচুৱেলি মিলাব পৰা নাই, সপ্তাহটো কমপ্লিট হোৱা নাই। ঠিক আছে, যদি 6 দিনলৈকে থাকে, 6 দিন থাকিলেও কি সেইটো অড ডেজতে বুজাব, কিয়নো 7টা দিন মিলিহে এটা সপ্তাহ, আমি সপ্তাহ হিচাপে গণিব নোৱাৰিম এইটো। ঠিক আছে, তো সেই হিচাপত যদি কওঁ 20 দিন, কি ক'ব? আপুনি ক'ব যে 7টা দিন গ'ল এটা সপ্তাহ, নেক্সট 7টা দিন গ'ল 2টা সপ্তাহ, 14 দিন গ'ল, 14 আৰু 6 দিন থাকিব, তো 6 দিন এক্সট্ৰাকৈ থাকিব, মানে এটা সপ্তাহ 2টা সপ্তাহ। তো আল্টিমেটলি ইমপ্লিকেশ্যনছটো কেনেকুৱা হ'ব? ইমপ্লিকেশ্যনছটো হ'ব যে 2টা সপ্তাহ আছে, লগতে 6টা দিন এক্সট্ৰা ৰৈ গৈছে। তো এই এক্সট্ৰা দিনটোক আমি কি বুলি ক'ম? অড ডেজ বুলি ক'ম। আৰু এই সপ্তাহৰ অড ডেজ, ইভেন ডেজৰ ওপৰত ভিত্তি কৰি আমি যিবিলাক কুৱেশ্যন দিব, আমি সেই কুৱেশ্যনবিলাক কি কৰিম? সলিউশ্যন কৰিম এই অড ডেজৰ ওপৰত ভিত্তি কৰি। তো অড ডেজ মানে কি? এটা বস্তু মনত ৰাখিব যে অড ডেজ মানে যেতিয়াই মই কওঁ অড ডেজ মানে এটা বস্তু মনত ৰাখিব যে সপ্তাহকে হিচাপ কৰাৰ পিছত যিটো এক্সট্ৰা দিন ৰৈ যায় সপ্তাহ গঠন কৰিব নোৱাৰাকে, সেই দিনকেইটাই কি হৈছে? অড ডেজ। এতিয়া আমি অড ডেজ ওলোৱাৰ এটা ব্যৱস্থা চাওঁ, 50 days বুলি ক'লোঁ। এতিয়া 50 days বোলা বস্তুটো যেতিয়া ওলাব দিব, আপুনি কি এনেকৈ 7 দিনকৈ গৈ থাকিব নেকি? এইটোতো একদম নটৰিয়াছ কাম এটা হৈ যাব। আপোনাক আজি 50 দিন দিছোঁ, আকৌ 100 দিন দিলোঁ, 200 দিন দিলোঁ, আপুনি 7কৈ গণি থাকিব নেকি? ন। তো ইয়াৰ কাৰণে বেলেগ ব্যৱস্থাটো কি? বেলেগ ব্যৱস্থাটো হৈছে যে প্ৰথম 20 দিনটোৱে লৈছোঁ, যিটো 20 দিন আছে, সেই 20 দিনক আমি কি 7ৰে হৰণ কৰিম, যিহেতু 7 দিন মিলি এটা সপ্তাহ। তো 20 দিনত 7টা ভাগ কৰিলে কিমান হ'ব? তো আমি প্ৰথম 2 বাৰ দিম, 14 হ'ব, 6টা দিন বাকী ৰ'ব, 6 বাকী ৰ'ব। তো যিমান বাৰ যাব, সেই বাৰ যোৱাটোৱে কি আমাৰ? উইকছ। আৰু যিকেইটা দিন ৰৈ যাব সেইটোকে আমি কি ক'ম? অড ডেজ। তো এইটো হৈছে মিনিমাম কনচেপ্ট। তো অড ডেজ মানে এতিয়া আপুনি কি বুজি পালে, বা উইকছ মানে আপুনি কেনেকৈ ওলাব কি বুজি পালে? আমি এইটোৱে বুজি পালোঁ যে যেতিয়াই আমি দিয়া দিনকেইটাক 7ৰে হৰণ কৰোঁ, 7ৰে সেই দিনকেইটাক যিমান বাৰ যাব, ঠিক আছে, 7ৰে যিমান বাৰ যাব, সেই বাৰ যোৱাটো আমাৰ কি? সপ্তাহ। যিমান বাকী ৰ'ব সেইটো কি? আমাৰ অড ডেজ। চিম্পল সলিউশ্যন। ঠিক আছে, তো এতিয়া 50 দিনত আপুনি কি কৰিব? তো 50 দিন বুলি কোৱাৰ লগে লগে আপুনি কি ক'ব? 50টো ল'ম, 7ৰে হৰণ কৰি দিওঁ, 7 বাৰ যাব, 49 হ'ব, 1 বাকী ৰ'ব। এই 1 দিনটো কি? এইটো হ'ব আপোনাৰ অড ডেজ, এইটো কি হ'ব? উইকছ। চিম্পল। তো আমি 50 দিনত কিমানটা সপ্তাহ আছে বুলি ক'ম? আমি 50 দিনত ক'ম যে 7টা সপ্তাহ আছে, লগতে এটা দিন এক্সট্ৰা ৰৈ যায় যিটোৱে সপ্তাহৰ লগত মিলিব নোৱাৰে। ছেকেণ্ড, এতিয়া যদি কওঁ 200 দিন, তো কথাটো বুজি পাই আছেনে? তো 200 দিনত কিমানটা সপ্তাহ আছে? তো 200 দিনত আপুনি কি কৰিব? 200টো ল'ব, 7ৰে হৰণ কৰিব, 2 বাৰ যাব, 14 হ'ব, 6 হ'ব, আৰু 60 হ'ব। 60কে আপুনি কি ক'ব? 8 বাৰ যাব, 8 বাৰ যোৱাৰ লগে লগে 56, লগতে ইয়াতে 4 বাকী হ'ব। তো আমাৰ কি? 200 দিনত 28টা সপ্তাহ থাকে, 4 দিন এক্সট্ৰা থাকে। তো আমি কি বুজি পালোঁ
যে যিটো আমাৰ 200 দিন আছিল সেই 200 দিনত কি আমাৰ 28টা সপ্তাহ আছে কিমানটা সপ্তাহ 28টা সপ্তাহ লগতে 4টা দিন বাকি থাকি যায় এই 4টা দিন বাকি থাকি যায় কি এইকেইটা কি আমাৰ অড ডেজ আৰু এই অড ডেজৰ ওপৰত ভিত্তি কৰি আমি কি কৰিম দিন গণনা কৰিম ঠিক আছে কেনেকৈ সেই বস্তুটো শিকিব জাষ্ট ৱেইট কৰক আপুনি বাছ প্ৰথমতে ষ্টেপ বাই ষ্টেপ শিকিব চেষ্টা কৰক ষ্টেপ বাই ষ্টেপত আমি কি শিকিলোঁ যে দিন থাকিলে সপ্তাহ কেনেকৈ উলিয়াম তো আমি দিন থাকিলে সপ্তাহ কেনেকৈ উলিয়াম গম পালোঁ সেইটোক আমি হাতেৰে হৰণ কৰিম যিমান বাৰ যাব সিমান সপ্তাহ যিমান বাকী দেখিব সিমানটো কি আমাৰ অড ডেজ তো এইখিনি হৈছে আমাৰ চিম্পল বেছিক বস্তু আজি শিকিবৰ কাৰণে ঠিক আছে তো এতিয়া নেক্সট যদি মই টপিকটোলৈকে যাওঁ তো নেক্সট যদি মই টপিকটোলৈকে যাওঁ নেক্সট টপিকটো যেতিয়া আহিব এতিয়া আপোনাক মই যদি সুধোঁ যে সপ্তাহটো গ'ল বাৰু এতিয়া যদি সুধোঁ 1 বছৰ আপুনি কি কয় আপুনি ক'ব যে 1 বছৰ 365 দিন 365 ডেজ ইন এ ইয়াৰ আৰু লগতে আপুনি এটা কথা ক'ব আচ্ছা আৰু এটা কথা আছে মই ক'ম কি আপুনি ক'ব যে আমাৰ এনেকুৱা হয় যে এটা বছৰত 366 ডেজো থাকে ঠিক আছে যাক আমি এই 365 দিন থকা দিনটোক আমি কি বুলি কওঁ নৰ্মেল ইয়াৰ বুলি কওঁ আৰু এটোক আমি কি বুলি কওঁ লিপ ইয়াৰ বুলি কওঁ এতিয়া আমি এইখিনি বস্তু সৰুতে শিকি আহিছিলোঁ বাট কেতিয়াবা আপুনি কুৱেশ্যন কৰিছেনে যে হোৱাই আৰু কেনেকৈ এতিয়া আপুনি জানে 4 বছৰৰ মূৰে মূৰে এটা লিপ ইয়াৰ আহে কিয় আহে বাৰু আৰু সেই কিয়টোৱে আমাৰ বেচিক্স সেই বস্তুখিনি যেতিয়া আমি জানি থওঁ আমাৰ কেলেণ্ডাৰৰ বহুত বস্তু আমাৰ ইজি হৈ যাব লগে লগে আপুনি কল্পনাও কৰিব নোৱাৰে যে ইমান ইজি কেনেকৈ হৈ যাব পাৰে তো সেইকাৰণে আমাৰ ক্লাছটোৰ লগত জড়িত হৈ থাকক বেলেগ ক্লাছত আপুনি কি শিকিছে কিমান শ্বৰ্টকাট শিকিছে আপুনি ইয়াতে ভাবিব নালাগে আমি এই ক্লাছটো এনেকুৱা ধৰণে কৰি আছোঁ যাতে কোনোৱে একো নাজানে আৰু কোনোৱে একো নাজানাৰ পৰা বহুত কিবা কিবি শিকিছোঁ সেই বস্তুটোলৈকে আমি ইয়াৰ পৰা নিবলৈ চেষ্টা কৰিম তো এতিয়া আহোঁ লিপ ইয়াৰ আৰু নৰ্মেল ইয়াৰ লিপ ইয়াৰ আৰু নৰ্মেল ইয়াৰনো হয় কি একচুৱেলি ঠিক আছে আমি অলৰেডি আলোচনা কৰিছোঁ যে আমাৰ এটা দিনত 365 দিন থাকে বাট একচুৱেলি এইটো হয়নে এইটো একচুৱেলি সত্য হয়নে নহয় সেইটোৰ ওপৰত আপোনাৰ কুৱেশ্যন এতিয়া যিবিলাক কেলকুলেশ্যন মই কৰিম ইয়াতে বা যিবিলাক কেলকুলেশ্যন মই ইয়াতে আপোনালোকৰ ওচৰত দাঙি ধৰিম নাভাবিব যে মই নিজে মনৰ ইচ্ছাৰ পৰা দি আছোঁ এই গোটেইখিনি বস্তু আমাৰ যিখন গ্ৰেগৰিয়ান কেলেণ্ডাৰ গোটেই ৱৰ্ল্ড ৱাইড বাছি লৈছিলে সেই সময়ত মেথমেটিচিয়ানসকলে ঠিক আছে গণিতজ্ঞসকলে কেলেণ্ডাৰবিদসকলে কেলকুলেশ্যন কৰি নিজেই দিয়া বস্তু আৰু তেওঁলোকে যি কেলকুলেশ্যন কৰিছে সেইখিনি মই আপোনালোকৰ ওচৰত এটা সহজ ভাষাত বুজাবলৈহে চেষ্টা কৰিব পাৰিম ঠিক আছে তো যিটো আমাৰ 1 বছৰ একচুৱেলি 1 ইয়াৰ বুলি কয় এই 1 ইয়াৰটো একচুৱেলি কি হয় 365 দিন 5 hours 48 minutes and roughly 57 seconds এইটো হৈছে 1 বছৰৰ গণনা এতিয়া আপুনি আচৰিত নহ'ব ये क्या हो गया ইমান দিন আমি ভুল লিখি আছিলোঁ নেকি নাই 1 ছেকেণ্ডৰ কাৰণে ভুল লিখা নাই আপুনি বাট ইয়াতে জড়িত হৈছে বহুত বিভিন্ন ধৰণৰ কেলকুলেশ্যনছ এই বস্তুখিনি যেতিয়াই আপুনি বুজিব তেতিয়াই ক'ব বাহ কেলেণ্ডাৰটো একচুৱেলি ইণ্টাৰেষ্টিং বস্তু হয় ঠিক আছে তো আমি ইণ্টাৰেষ্টিং কৰাৰ কাৰণে আমি বস্তুটো কি কৰোঁ এতিয়া এই যিটো আমাৰ 5 ঘণ্টা 48 মিনিট দিছে আমি 1 মিনিটটো বাদেই দিলোঁ 1 মিনিটতকৈও কম যিহেতু ছেকেণ্ডটো বাদেই দিলোঁ যিখিনি 12 মিনিট আমাৰ 6 ঘণ্টা হ'বৰ কাৰণে বাকী থাকিল সেই 12 মিনিটক কনচিডাৰ কৰি আমি কি কৰিলোঁ যে এই যি আমি 5 ঘণ্টা 48 মিনিটক আমি 6 ঘণ্টা ধৰি লওঁ তেতিয়া হ'ব এতিয়া মই ধৰা নাই কিন্তু এতিয়া মই বাৰে বাৰে কৈ আছোঁ এই 6 ঘণ্টা যে ধৰিছোঁ মোৰ মনৰ মতন ধৰা নাই মোৰ মনৰ ইচ্ছা মতে মই কৰা নাই এই বস্তুটো তেতিয়া যেতিয়া কেলকুলেশ্যন চলাইছিলে কেলেণ্ডাৰ বনাবৰ কাৰণে তেওঁলোকেই কেলকুলেশ্যন কৰিছে ঠিক আছে তো এতিয়া কথাটো হ'ল এই যিটো 6 ঘণ্টা ধৰিলে কিয় ধৰিলে আৰু এইটোৰ ইউজটো কি সেই বস্তুটো জানিম তাৰপাছত নৰ্মেল ইয়াৰ আৰু আমি লিপ ইয়াৰলৈকে আগমন কৰিম আমাৰ কনচেপ্টবিলাক ঠিক আছে তো এতিয়া চাওক প্ৰথম বছৰতে ধৰিলোঁ বছৰ মানে চাওক সেইটো মই চন কৈ আছোঁ দেই 1 নম্বৰ চন তাৰপিছত 2 নম্বৰ চন 3 নম্বৰ চন মানে আৰম্ভণিটো কৈছোঁ আৰম্ভণি কেনেকৈ হৈছে 4 নম্বৰ 5 নম্বৰ 6 নম্বৰ 7 নম্বৰ 8 নম্বৰ এনেকৈ গৈ গৈ আজি আমি 2024 চন পাইছোঁ ঠিক আছে এনেকৈ আমি
নিৰন্তৰভাৱে গৈ আছোঁ আৰু গৈয়ে থাকিব, আমি মৰিলেও গৈ থাকিব, নমৰিলেও গৈ থাকিব। তো এই কেলকুলেশ্যনটো কিমান চফিষ্টিকেটেডকৈ বনাইছে সেই বস্তুটো আপোনালোকে জানিবলৈ চেষ্টা কৰক আজি। এতিয়া যিটো 6 ঘণ্টা আছে, এই 6 ঘণ্টাটো কেনেকুৱা ধৰণৰ খেল খেলিব চাব। প্ৰথম যিটো বছৰ আৰম্ভ কৰিছিলে 365 দিন। আমাৰ এই 6 ঘণ্টাটো তাতে কেলকুলেশ্যন কৰা নাই, মানে আমি কি কৰিলোঁ, 6 নম্বৰ বছৰটো মাইনাছ কৰিলোঁ, আমি ধৰা নাই, নালাগে। ছেকেণ্ড বছৰটো আমি 365 দিনেই ধৰিছোঁ আৰু আমাৰ 6 ঘণ্টাটো ধৰা নাই। নেক্সট 3 নম্বৰ বছৰটো 365 দিনেই ধৰিছোঁ আৰু আমি সেই 6 নম্বৰ ঘণ্টাটো ধৰা নাই। 4 নম্বৰ বছৰটো 365 দিনেই ধৰিব ওলাইছিলোঁ, বাট এটা বস্তু কেলকুলেশ্যনত আহি গ'ল, কি একদিন মানে কিমান, একদিন মানে 24 ঘণ্টা ভাই। এইটোত কোনোবা ডাউট আছে যদি আজি ঘড়ী এটালৈ বহি থাকক আপুনি, কাৰো ডাউট নাই, একচুৱেলি মই সেইটো ক'ব বিচাৰিছোঁ। তো একদিন মানে 24 ঘণ্টা। তো আপুনি ইয়াতে কি দেখিছে, প্ৰথম বছৰত 6 ঘণ্টা বাদ দিলোঁ, নেক্সট বছৰত 6 ঘণ্টা বাদ দিলোঁ, 3 নম্বৰ বছৰত 6 ঘণ্টা বাদ দিলোঁ, টোটেল কিমান 18 ঘণ্টা হ'ল 3টা বছৰত। 4 নম্বৰ বছৰটো যদি 6 ঘণ্টা বাদ দিওঁ কিমান হ'ব, আকৌ 6 ঘণ্টা, 24 ঘণ্টা বাদ দিয়া নহ'ব জানো? আৰু 24 ঘণ্টা মানে এইটো কি একদিন। একদিন 3 নম্বৰ 4 নম্বৰ বছৰটোত মানে কি হ'ব, আপুনি কি ভাবিছে? 4 নম্বৰ বছৰতো ভাই এটা দিন কমি যাব। গণিতজ্ঞসকলে কি কৰিলে, এটা কাম কৰ, এই যিটো 6 ঘণ্টা আমি কেলকুলেশ্যন কৰা নাই, 4 নম্বৰ বছৰটোত মিলাই দিওঁ, ইয়াতে এটা দিন কেলকুলেশ্যন কৰি দিওঁ, তো আল্টিমেটলি মিলি গ'ল, 366 ডেজ হৈ গ'ল। তো আহি গ'ল আমাৰ এইটোকে কি কয়, লিপ ইয়াৰ। এইটোকে কি কয়, লিপ ইয়াৰ। তো হৈ গ'ল 4 নম্বৰ বছৰ গ'ল, অ'কে বুজি পালোঁ। 5 নম্বৰ বছৰটোত কি হ'ব, আকৌ 365 দিন আহিব, কিয় নাহিব? 6 ঘণ্টাটো কেলকুলেশ্যন ফিনিছ। ইয়াতেতো 24 ঘণ্টাৰ বা 6 ঘণ্টাৰ কোনো লেঠা নাই। আকৌ 5 নম্বৰ বছৰত 6 ঘণ্টা কনচিডাৰ নকৰিম, আকৌ 6 নম্বৰ বছৰটোত নকৰিম, 7 নম্বৰ বছৰত নকৰিম, আকৌ 8 নম্বৰ বছৰত 6 ঘণ্টা, 6 24, আকৌ 4 নম্বৰ বছৰৰ পিছত 366 দিন, আকৌ এনেকৈ 12 নম্বৰ বছৰটোত, আকৌ এনেকৈ 16 নম্বৰ বছৰটোত, এনেকৈ কি 366 দিন আমি ধৰি গৈ থাকিম। যি এটা দিন আমাৰ মাইনাছ হ'ব ওলাইছিলে, সেই মাইনাছ হ'ব লগা দিনটো আমি কি কৰিলোঁ, এটা 4 নম্বৰ বছৰৰ অন্তত আমি কি কৰিলোঁ, এড কৰি দিলোঁ। তো ইয়াৰ পৰা আপুনি কি বুজি পালে, ইয়াৰ পৰা আমি এটা বস্তুৱে বুজি পালোঁ যে প্ৰত্যেক 4 বছৰৰ মূৰে মূৰে আমাৰ কি আহে, লিপ ইয়াৰ। আৰু সেই প্ৰত্যেক 4 বছৰৰ মূৰে মূৰে যে লিপ ইয়াৰ আহে, আপুনি এতিয়া যিকোনো চন এটা দেখিলে কেনেকৈ নক'ব যে লিপ ইয়াৰ, কেনেকৈ লিপ ইয়াৰ হৈ গ'ল। 2021 লিপ ইয়াৰ হ'বনে? 2024 লিপ ইয়াৰ হ'বনে? 2023 লিপ ইয়াৰ আছিল নে? 2022 লিপ ইয়াৰ হয়নে? আপুনি ক'ব যে আই ডোণ্ট ন', নাজানো। কেলকুলেশ্যন কৰিব লাগিব, কেলেণ্ডাৰ চাব লাগিব, কেলেণ্ডাৰ চাব লাগিব যে 366 দিন আছে নে নাই, আমি কেলকুলেশ্যন কৰিম। তো সেই বস্তুটোৱে সহজ অৰ্থত কৰাৰ কাৰণে এটা বস্তু আপুনি জানিব, যিহেতু গণিত বোলা বস্তুটো ইজি হ'ব লাগিব। তো এই যিটো 366 দিন আমি কি দেখিছোঁ, 4টা বছৰৰ অন্তত আহি আছে। তো আমি মানে কি বুজি পাইছোঁ, যিটো বছৰক 4ৰে হৰণ যাব, 4 বছৰৰ অন্তত আহে যিহেতু, সেই বস্তুটো কি 4 বছৰৰ অন্তত হৰণ যাব লাগিব। তো 2021 4ৰে হৰণ যায়নে? আপুনি ক'ব নাযায়, কেনেকৈ গম পালে? তো আপুনি লাষ্ট 2টা সংখ্যা চাব মাত্ৰ, লাষ্ট 2টা সংখ্যা যদি যিকোনো বছৰ এটা যদি লাষ্ট 2টা সংখ্যা 4ৰে হৰণ যায়, তেতিয়াহ'লে কি সেই সংখ্যাটো, গোটেই সংখ্যাটো কি 4ৰে হৰণ যাব। লাষ্ট সংখ্যা এটা যদি 4ৰে হৰণ যায়, তেতিয়াহ'লে গোটেই সংখ্যাটো 4ৰে হৰণ যাব। তো যেতিয়াই এটা চনক লাষ্ট 2টা সংখ্যা চাম, সেই লাষ্ট 2টা সংখ্যা যদি 4ৰে হৰণ যায়, তেতিয়াহ'লে আমাৰ গোটেই বছৰটো কি লিপ ইয়াৰ বুলি ধৰি লোৱা যায়, যিহেতু 4 বছৰৰ অন্তত আহে। যেনে 2016 4ৰে হৰণ যাবনে? আপুনি গোটেই সংখ্যাটো হৰণ কৰিব নালাগে, লাষ্ট 2টা সংখ্যা চাব, 16 4ৰে হৰণ যায় নে? আপুনি ক'ব ইয়াৰ 4 বাৰ যায়, 4 বাৰ যায়, যিহেতু এই গোটেই 2016টোক 4ৰে হৰণ যাব। কিয় যায় সেইটোৰ এনচাৰটো যদি আপোনাক লাগে, আমাৰ প্লেলিষ্টত বিভাজনৰ নিয়ম বুলি এটা ভিডিঅ' বনোৱা আছে, কাইণ্ডলি সেইটোলৈকে ৰেফাৰ কৰিছোঁ আপোনাক। যদি আপোনালোকে 3ৰে কেতিয়া, 4ৰে কেতিয়া, 5ৰে কেতিয়া, 6ৰে কেতিয়া হৰণ যায় সংখ্যাবোৰক, সেইটো যদি নাজানে, তো আপুনি আমাৰ সেই প্লেলিষ্টত গৈ বিভাজনৰ নিয়মৰ ভিডিঅ'টো চাই ল'ব পাৰে। ঠিক
ঠিক আছে। তো 4ৰে কেতিয়া ডিভাইড হ'ব, যেতিয়া লাষ্টৰ দুটা সংখ্যাক 4ৰে ডিভাইড যাব, গোটেই সংখ্যাটোক 4ৰে ডিভিজন হ'ব। তো এইখিনি আছিল আমাৰ বেছিক নিয়ম। নিয়ম মানে বেছিক জানিব লগা বস্তু, যে লিপ ইয়াৰতনো 366 দিন কিয় থাকে। লিপ ইয়াৰত 366 দিন এইকাৰণে থাকে কাৰণ আমি 6 ঘণ্টাটো কেলকুলেশ্যন কৰা নাই। আৰু আমি নেক্সট কি শিকিলোঁ, যে 366 দিন যে থাকে, আমি কেনেকৈনো ডিচাইড কৰিম যে কোনটো লিপ ইয়াৰ হয় কোনটো লিপ ইয়াৰ নহয়। যিটো বছৰক 4ৰে হৰণ যায় সেই বছৰটো কি লিপ ইয়াৰ, যিটো হৰণ নাযায় সেইটো নৰ্মেল ইয়াৰ। এতিয়া 4ৰে কেতিয়া হৰণ যায়, যেতিয়া লাষ্টৰ দুটা সংখ্যাক 4ৰে হৰণ যায়, তেতিয়াহ'লে গোটেই চনটোক 4ৰে হৰণ যাব। ঠিক আছে, এইটো আছিল আমাৰ বেছিক। এতিয়া আহোঁ আমি আকৌ 1 বছৰলৈকে ঘূৰি। এতিয়া 1 বছৰ মানে আমি কি জানো, যিটো আমাৰ নৰ্মেল ইয়াৰ আছে, নৰ্মেল ইয়াৰত কিমান 365 দিন। যিটো লিপ ইয়াৰ থাকে, লিপ ইয়াৰত কিমান 366 দিন। এইটো বৰ্তমান কেলকুলেশ্যন। আমাৰ যে 12 মিনিট এক্সট্ৰাকৈ ধৰিছিলোঁ, সেইটোৰ বিষয়ে কোনোবা টেনশ্যনত আহিব পাৰে যে 6 ঘণ্টা যদি এনেকৈ মিলাইছে, 12 মিনিটটো কি কৰিলে, 12 মিনিটটোতো এনেই দি থৈ দিছে। তো সেইটোৰো কেলকুলেশ্যন আছে বাবা, বাট জাষ্ট ৱেইট কৰক, আমি নজপিয়াম। আমি কি কৰিম, একদম বেছিক বস্তুখিনিৰ পৰা আৰম্ভ কৰিম। তো এইটোক আমি কি ক'ম, নৰ্মেল ইয়াৰ। এইটো কি ক'ম, 366 দিন থকাটোক লিপ ইয়াৰ। এতিয়া এই বস্তুটো মই আৰম্ভণিতে এটা বস্তু শিকিলোঁ আমি, যে দিনৰ পৰা সপ্তাহ কেনেকৈ উলিয়ায়। এতিয়া যদি মই আপোনাক সোধোঁ যে এটা বছৰত কিমানটা সপ্তাহ থাকে, আপুনি সুধিব মোক যে নৰ্মেল ইয়াৰ নে লিপ ইয়াৰ। মই আপোনাক ক'লো যিকোনো ইয়াৰতে কিমান দিন থাকে আপুনি মোক কৈ দিয়ক। আপুনি কি কৰিব, আপুনি চিম্পলি যিটো এটা বছৰত দিন আছে সেই দিনটো কি কৰিব, হাতেৰে হৰণ কৰিব। হাতেৰে হৰণ কৰি ইয়াতে যিমান বাৰ যাব, 35 হ'ব, 1 হ'ব 15, ইয়াতে যাব 2, ইয়াতে হ'ব 14, আৰু এটা বাকী ৰ'ব। তো এই বাকী ৰোৱা দিনটো কি, এইটোক আমি ক'ম অড ডিজ। চিম্পল কথা। আৰু এই 52টোক কি বুলি ক'ম, 52টোক ক'ম উইকছ। সেইটো অলৰেডি আমি অলপ আগতে কেইমিনিটমান আগতে শিকি আহিছোঁ, নহয় জানো। তো এতিয়া আমি কি দেখিলোঁ, যে 365 দিন থকা যিটো নৰ্মেল ইয়াৰ হয়, সেই নৰ্মেল ইয়াৰটোত আমি কি দেখিছোঁ, যে আমাৰ 52টা উইকছ থাকে, 52টা সপ্তাহ থাকে। লগতে এটা দিন এক্সট্ৰাকৈ ৰৈ যায়, যিটোৱে সপ্তাহ গঠন কৰিব নোৱাৰে বা সপ্তাহৰ লগত মিলিত হৈ নাযায়। এইটো আমাৰ নৰ্মেল ইয়াৰৰ কথা। আকৌ যদি সুধোঁ 366 দিনৰ কি কেছ, 366 দিনৰ বা লিপ ইয়াৰত আমাৰ কি হ'ব, সপ্তাহ কেইটা থাকিব, হাতেৰে হৰণ কৰিব, 5 বাৰ যাব 35, 1 ৰ'ব 16 হ'ব, আকৌ কি হ'ব 2 বাৰ যাব 14 হ'ব, 2 বাকী ৰ'ব। তো আমি ইয়াতে কি ক'ব পাৰিম, যে 52 উইকছ থাকিব ক'ত, লিপ ইয়াৰতো, কিন্তু ইয়াতে এক্সট্ৰা কি থাকিব, এটা দিন এক্সট্ৰা আহি যাব। অবভিয়াছলি এক্সট্ৰা দিন এটা আহি যাব, কাৰণ 365 দিন আছিল, এটা 366 দিন আছিল, এটা দিন এক্সট্ৰাকৈ আহিব লগা আছিলেই। তেনেকুৱা আপুনি মনত ৰাখিব পাৰে। বাট আমি ওলালোঁ কেনেকৈ, সেই বস্তুটো যদি গম পায়, আপুনি এই বস্তুটো মুখস্থ কৰিব লগা নহয়, মই আশা কৰোঁ, হয়নে। কাৰণ যদি আপুনি কিয় বোলা বস্তুটো বা কিয় বোলা প্ৰশ্নটোৰ এনচাৰটো জানে, তেতিয়াহ'লে কি হৈ আছে, কেনেকৈ হৈ আছে, ইমান সুধিব নালাগে যে কিয় হৈ আছে, এই কাৰণে হৈ আছে, কেনেকৈ হ'ব সেইটো আপুনি জানিব। তো এইটো আমাৰ এই কেলেণ্ডাৰৰ ক্লাছটোৰ মেইন যিটো মুদ্দা বুলি কয়, যিটো আমাৰ কনচেনট্ৰেশ্যন থাকিব, কনচেনট্ৰেশ্যনটো ক'ৰ ওপৰত থাকিব, যে হোৱাই, কিয় হয় এনেকুৱা। ঠিক আছে, ইয়াৰ পিছত আমি নিশ্চয় কিছুমান শ্বৰ্ট ট্ৰিক্সো শিকিম, টেনশ্যন ল'ব নালাগে। এনেকুৱা নহয় যে আপোনালোকক অকল এনেকুৱা ধৰণৰ বস্তু শিকাই থৈ দিম। বহুত ধৰণৰ শ্বৰ্টকাট ট্ৰিক্স, পৰীক্ষাত অহা প্ৰত্যেকটা ধৰণৰ কুৱেশ্যন আমি এই ক্লাছকেইটাৰ জৰিয়তে আলোচনা কৰিম। ঠিক আছে, তো এতিয়া হ'ল 52টা সপ্তাহ। এতিয়া আমি নৰ্মেল ইয়াৰলৈকে ঘূৰি আহিছোঁ। আকৌ আমি সপ্তাহ নিৰ্ণয় কৰি ল'লোঁ। এতিয়া পৰীক্ষাত অহা কুৱেশ্যন এটা আপোনাক সোধোঁ, টেনশ্যন নল'ব কিন্তু। এটা নৰ্মেল বছৰৰ প্ৰথম দিনটো মানডে। SSCত কিমান বাৰ আহিছে মই নাজানো, 1000 বাৰ হ'ব চাগে। প্ৰথম দিনটো মানডে, লাষ্ট দিনটো কি? আপুনি ক'ব কন চা কুৱেশ্যন, কেনেকুৱা ধৰণৰ কুৱেশ্যন বুলি সুধি দিলে আপুনি। তো কুৱেশ্যনটো বহুত চিম্পুল একচুৱেলি, কাৰণ আপুনি যদি এই বস্তুখিনি জানে, তেতিয়াহ'লে আপোনাক আৰু বেলেগকৈ একো ক'ব নালাগে একচুৱেলি। ঠিক আছে,
তো হয় কি এতিয়া সেইটো চাওঁ, কেনেকৈ ওলাম সেইটো চাওঁ। তো অলৰেডি আমি আগত আলোচনা কৰিছোঁ, যদি এটা সপ্তাহ মানডেত ষ্টাৰ্ট হয়, তো মানডে টিউজডে এনেকৈ গৈ গৈ সেই সপ্তাহটো কেতিয়া শেষ হ'ব, ছানডেত শেষ হ'ব, একদিন আগত শেষ হ'ব। যদি কাৰোবাৰ এই বছৰ ডাউট আছে আপুনি চাই ল'ব পাৰে, এটা সপ্তাহ সোমবাৰটো ৰবিবাৰে থাকে। সোমবাৰ এটা সপ্তাহ নহয়, আমি ভুল ভাবোঁ যদি কোনোবাই ভাবি আছে সোমবাৰৰ পৰা সোমবাৰলৈকে 8টা দিন হ'ব, কাৰণ আপুনি যিটো সোমবাৰ লৈছে সেই সোমবাৰটো আপুনি কেলকুলেশ্যন কৰিব লাগিবতো। তো সেইকাৰণে সোমবাৰে যদি ষ্টাৰ্ট হয় ৰবিবাৰে সপ্তাহটো শেষো হয়। তো এনেকুৱা ধৰণে সোমবাৰে আমাৰ প্ৰথম দিন আছিল, তো সোমবাৰে প্ৰথম দিন ষ্টাৰ্ট হ'ল, ৰবিবাৰে শেষ হ'ল। নেক্সট 2 নম্বৰ সপ্তাহটো এতিয়া এটা সপ্তাহ গ'ল। 2 নম্বৰ সপ্তাহটো কি হ'ব, আকৌ মানডে ষ্টাৰ্ট, আকৌ ছানডে ফিনিছ। 2 নম্বৰ সপ্তাহ গ'ল, আকৌ মানডে ষ্টাৰ্ট, আকৌ ছানডে ফিনিছ। 3 নম্বৰ সপ্তাহ গ'ল। এনেকুৱা ধৰণে আপুনি গৈ 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 কি 52 নম্বৰ সপ্তাহটো পাব। আৰু 52 নম্বৰ সপ্তাহটো পোৱাৰ লগে লগে আপোনাৰ 52 নম্বৰ সপ্তাহটো শেষ ক'ত হ'ব, মানডে ষ্টাৰ্ট হ'ব, ছানডে খতম হ'ব। তো এইখিনি বস্তুটো আপুনি বৰ্তমান সময়ত বুজি পাইছে। 52 সপ্তাহটোৰ ৰহস্যটোতো বুজি পালে, যে 52 সপ্তাহ মানে যিটো দিনত ষ্টাৰ্ট হৈছে তাৰে একদিন আগত কি হ'ব, আমাৰ 52 সপ্তাহটো খতম হৈ যাব। চিম্পল, ইয়াতকৈ আৰু চিম্পল একো বুজাব নোৱাৰি। ঠিক আছে, যদি কোনোবাই বুজি নাপায় ভিডিঅ'টো ৰিপিটত চাব কাইণ্ডলি। যিটো 52 সপ্তাহ আছে, মঙলবাৰে ষ্টাৰ্ট হৈ ৰবিবাৰে শেষ হ'ব, মঙলবাৰে ষ্টাৰ্ট ৰবিবাৰে শেষ, মঙলবাৰে ষ্টাৰ্ট, এনেকুৱা ধৰণে সপ্তাহ কেইটা যাব, 52টা যাব। তো 52 নম্বৰ সপ্তাহটোত ছানডেত খতম। তো 52ৰ পিছততো আকৌ এদিন এটা বাকী আছে নে নাই, য়েছ, 365 দিন খতম নেকি, না ইয়াতে 364 দিনহে গৈছে 52টা সপ্তাহত। তো সেই যিটো এটা দিন এক্সট্ৰা থাকিব, সেই এটা দিন এক্সট্ৰাটো কি হ'ব, আকৌ ক'ৰ পৰা ষ্টাৰ্ট হ'ব, ছানডেটো খতম 52 নম্বৰ সপ্তাহটো, ষ্টাৰ্টটো আকৌ মানডেৰ পৰাই হ'ব না ভাই। তো এই মানডেটো কি একচুৱেলি 365 দিন খতম, মানে 31 ডিচেম্বৰ। এইটো আমাৰ কি আছিল, 1 জানুৱাৰী আছিল, এইটো আমাৰ 31 ডিচেম্বৰ। আশা কৰোঁ বুজি পাইছে। তো কথাটো হ'ল এতিয়া যিটো আমাৰ যদি নৰ্মেল বছৰ হয়, নৰ্মেল বছৰত যিটো ফাৰ্ষ্ট দিন থাকে লাষ্ট দিনটো ছেইমেই হ'ব। ঠিক আছে, এতিয়া যদি আপুনি প্ৰমাণ চাব বিচাৰে যিকোনো কেলেণ্ডাৰ এখন লওক, নৰ্মেল বছৰ, লিপ ইয়াৰ নহয় কিন্তু নৰ্মেল ইয়াৰ। লিপ ইয়াৰ কি নৰ্মেল ইয়াৰ কি আপোনালোকে বুজি পাইছে, যিটো বছৰক 4ৰে হৰণ যাব সেইটো লিপ ইয়াৰ, যিটোক নাযায় সেইটো নৰ্মেল ইয়াৰ। তো নৰ্মেল ইয়াৰ এটা লওক আৰু কোনটো দিনত ষ্টাৰ্ট হৈছে আপুনি চাওক, আৰু লাষ্টৰ 31 ডিচেম্বৰটো চাওক, আপুনি দেখিব আচৰিত যে অ' য়েছ, কথাটো সঁচা কথা কৈছে। ঠিক আছে, তো এতিয়া কথাটো হ'ল আমি নৰ্মেল ইয়াৰৰে কথা কৈছোঁ, লিপ ইয়াৰলৈকে অলপ পিছত আহিম। লিপ ইয়াৰটো আমি নৰ্মেল ইয়াৰটো বুজি পালে লিপ ইয়াৰটো অট'মেটিক বুজি পাম, তাতে 2টা দিনহে এক্সট্ৰা, ইমান টেনশ্যন ল'ব লগা নাই। এতিয়া নেক্সট কথাটো মই কওঁ, যদি মোৰ ফাৰ্ষ্ট দিনটো থাৰ্ছডে আছিল, যিকোনো দিন হ'ব পাৰে, এনেকুৱাতো নহয় যে মানডেই হ'ব অকল এটা বছৰৰ আৰম্ভণি, এইটো ধৰা মানে নিয়ম নাই, কোনোবা না যিকোনো এটা হৈ যাব পাৰে, হয় নহয়। 365 দিনৰ খেলা, কোনটো বছৰত চেঞ্জ হৈ যায় কি জানো। তো আমাৰ থাৰ্ছডে হ'ব পাৰে প্ৰথম দিনটো, তো নৰ্মেল বছৰত লাষ্ট দিনটো কি হ'ব, চকু মুদি ক'ব যে থাৰ্ছডে হ'ব। আশা কৰোঁ বুজি পাইছে, কিয় থাৰ্ছডে হ'ব সেইটো জানে। এতিয়া কোনোবাই যদি আপোনাক কয় যে মুখস্থ ৰাখিব লগা আছিল, এতিয়া আপোনাৰ মই আশা কৰোঁ যে আপুনি মুখস্থ ৰাখিব নালাগে, এতিয়া বস্তুটো বুজি পাইছে। তো বস্তুটো বুজি পোৱাৰ লগে লগে আপুনি ক'ব য়েছ আই ন' ইট, মই জানো কেনেকৈ হয়। তো কেনেকৈ হয় বুলি যেতিয়া আপুনি গম পায় আপুনি মুখস্থ কৰিবও নালাগে। ঠিক আছে, তো এই নৰ্মেল ইয়াৰৰ কণ্টেক্সতে আকৌ এটা বস্তু শিকি আছে যিহেতু আকৌ অলপ শিকি যাওঁ। তো এতিয়া কথাটো হ'ল আমাৰ যিটো নৰ্মেল ইয়াৰ, যিকোনো নৰ্মেল ইয়াৰ হ'ব পাৰে, মই ক'লোঁ আপোনাক এটা বেলেগ কুৱেশ্যন দিলোঁ, পৰীক্ষাত অহা কুৱেশ্যনৰ কথা কৈ আছোঁ দেই। প্ৰথম আমাৰ দিনটো ষ্টাৰ্ট হৈছিলে টিউজডে, বানানো ভুলকৈ লিখা কৰিছোঁ, আমাৰ হ'ব কি টিউজডে। এইটো টিউজডে যদি হয়, লাষ্ট দিনটো আমি গম পাইছোঁ কি হ'ব, অবভিয়াছলি টিউজডেই হ'ব। চিম্পল। এতিয়া নেক্সট এটা কনচেপ্টলৈকে আহোঁ, বেয়া নাপায় যদি। কনচেপ্টটো হ'ব এইটো, কুৱেশ্যনটো একচুৱেলি কুৱেশ্যন কৰিম, তাৰপাছত আমি কিহটোৰ এনচাৰ ওলাম। প্ৰথম দিনটো যদি মঙলবাৰ হয় বা টিউজডে হয়, তেতিয়াহ'লে ৱেডনেছডে কেইটা থাকিব, গোটেই বছৰটোৰ কথা কৈছে, এই 1 বছৰটোৰ কথা কৈছে, 1 ইয়াৰত। আৰু বছৰটো কি নৰ্মেল বছৰৰ কথা কৈ আছোঁ। যদি এটা নৰ্মেল বছৰৰ প্ৰথম দিনটো
মঙলবাৰে কুৱেশ্যনটো ভালকৈ শুনিব এটা নৰ্মেল বছৰৰ প্ৰথম দিনটো মানে প্ৰথম জানুৱাৰীটো সপ্তাহৰ প্ৰথম দিনটো চনটো যদি মঙলবাৰ হয় তেতিয়াহ'লে বুধবাৰ কেইটা থাকিব গোটেই বছৰটোত তো ये क्या हो गया तो ये क्या हो गया मतलब বস্তুটো এনেকুৱা যে যিটো টিউজডে আছিল ক'ত শেষ হ'ব মানডে আপোনাৰ এটা সপ্তাহ গ'ল এনেকৈ 52টা সপ্তাহ যাব নিশ্চয় যাব তো 52টা সপ্তাহ ক'ত শেষ হ'ব মানডেত শেষ হ'ব টিউজডেৰ পৰা তো নেক্সট যিটো দিন থাকিব ক'ৰ পৰা ষ্টাৰ্ট হ'ব আকৌ টিউজডেৰ পৰা ষ্টাৰ্ট হ'ব এইটো বস্তুটো অলৰেডি আলোচনা কৰি আহিছোঁ বৰ বিশেষ সময় নষ্ট নকৰোঁ এতিয়া কথা হ'ল টিউজডেটো মই অলপ এইফালে চাইড লিখি লৈছোঁ টিউজডেটো ইয়াতে লিখি লৈছোঁ ঠিক আছে ইয়াৰ পৰা আমাৰ নতুন বছৰ মানে এইটো 31 ডিচেম্বৰ এতিয়া কথাটো হ'ল বাকী যিমানটা দিন দেখিছে আপুনি যেনে টিউজডেটো বাদ দি বাকী যিমানটা দিন থাকিব সেই দিনকেইটা ক'ত শেষ 52টা সপ্তাহত শেষ হৈ যাব নহয় জানো টিউজডে দিনাখনে আকৌ আপোনাৰ 53 নম্বৰ বাৰ আহিব বস্তুটো বুজি পাইছেনে এবাৰ গভীৰভাৱে চিন্তা কৰকচোন যিটো টিউজডে আছে সেইটোহে একদম লাষ্টত আকৌ আহিছে 52টা সপ্তাহ শেষ হোৱাৰ পিছত আকৌ টিউজডে আহিছে কিন্তু বাকীকেইটা বাৰৰ কথা ভাবক বাকীকেইটা বাৰটো 52 বাৰেই আহিছে না টিউজডেটোহে এক্সট্ৰাকৈ আহিছে তো সদায় মনত ৰাখিব এটা নৰ্মেল ইয়াৰত যিটো ফাৰ্ষ্ট দিন থাকে ফাৰ্ষ্ট ডেটো সেইটো কিমান আহে 53 বাৰ আহে আৰু যিটো বাকী কেইটা বাৰ যিকেইটা বাকী বাৰ আছে সেই বাকী বাৰকেইটা কিমান বাৰ আহে 52 বাৰ আহে এই বস্তুটো আপুনি মনত ৰাখিব প্ৰথম যিটো বাৰ সেইটো আপোনাৰ কি 53 বাৰ আহিব কিয় আহিব সেইটোৰে এনসাৰ আমাৰ লগত আছে 52 বাৰ বাকী কেইটা বাৰ কিয় আহিব সেইটোৰ আমাৰ লগত এনসাৰটো আছে আমি গম পাই গ'লো কেনেকৈ গম পালোঁ যে 52 সপ্তাহ ভাই 52 সপ্তাহ যদি সেই বাৰকেইটা 52 বাৰ আহিব আৰু যিটো এক্সট্ৰা দিন আছে সপ্তাহৰ প্ৰথম দিনটো আহিব তো সেই প্ৰথম বাৰটো 53 বাৰ আহিব তো এইখিনি হৈছে আমাৰ চিম্পল কথা এতিয়া এই চিম্পল কথাটোকে অকণমান এক্সটেণ্ড কৰোঁ লিপ ইয়াৰলৈকে তেতিয়াহে ভাল লাগিব গোটেইখিনি বস্তু যেতিয়া আমি জানি থ'ম এতিয়া হ'ল লিপ ইয়াৰলৈকে লিপ ইয়াৰত দেখিছোঁ আমাৰ 366 দিন থাকে আৰু এই 366 দিনৰ আপুনি যিটো এক্সট্ৰা দিন থাকে সেইটো আমি সকলোৱে জানো যে ফেব্ৰুৱাৰী মাহত যিটো 29 নম্বৰ দিন থাকে সেইটো আমাৰ 4 বছৰ মূৰে মূৰে ইনক্লুড হৈ থাকে নিশ্চয় এইটোত কোনোবা ডাউট আছে আপুনি ক'ব ন বুজি পাইছোঁ এইটো আমি অলৰেডি সৰুতে শিকিছিলোঁ তো কিয় হয় 29 নম্বৰ দিনটো এক্সট্ৰা হয় 366 দিনৰ কাৰণে 366 দিন কিয় আহে সেইটো আমি অলপ আগতে শিকি আহিছোঁ ঠিক আছে এতিয়া আমি জানো যে লিপ ইয়াৰত হাতেৰে হৰণ কৰিলে 52টা উইকছ পাওঁ বা 52টা উইকছটো থাকে লগতে 2টা দিন এক্সট্ৰা ৰৈ যায় ঠিক আছে তো এতিয়া যদি মই কওঁ যিটো প্ৰথম দিন আছিল প্ৰথম দিনটো যদি মানডে হয় মানডে বুলি লৈছোঁ বুজাত সুবিধাৰ কাৰণে প্ৰথম দিনটো যদি মানডে হয় লিপ ইয়াৰৰ কোনো এটা বছৰৰ তেতিয়াহ'লে লাষ্টৰ দিনটো কি হ'ব তো আপুনি ক'ব যে যদি মানডেত ষ্টাৰ্ট হৈছে ছানডে খতম মানডে ষ্টাৰ্ট ছানডে খতম আগৰ নিচিনা ছেইম 2 নম্বৰ এনেকৈ কৈ 52টা সপ্তাহটো যাব ছানডেটো খতম ভাই মানডেৰ পৰা তো নেক্সট যিটো বাৰ আহিব নেক্সট যিটো 1+ দিন আহিব 1+ দিনটো কি আহিব মানডে আহিব তাৰপাছততো আমাৰ 2টা দিন আছে না তো নেক্সট প্লাছটো কি আহিব টিউজডে আহিব তো আপুনি কি বুজি পালে ইয়াৰ পৰা আমি ইয়াৰ পৰা এইটো বস্তুৱে বুজি পালোঁ যে লিপ ইয়াৰৰ বছৰটোত যদি ফাৰ্ষ্ট দিনটো মানডে হয় ঠিক আছে তো লাষ্ট দিনটো কি হয় ইয়াৰে নেক্সট এক্সট্ৰা দিন এটা সেইটো কোনটো বাৰত যাব টিউজডে পৰিব ঠিক আছে সেইটো কি হ'ব টিউজডে হ'ব কিয় হ'ব সেইটো গম পাইছে কিয় টিউজডে যে ছানডেটো সপ্তাহটো খতম না ভাই ছানডে যদি খতম হয় তাৰ নেক্সট দিনটো কি সপ্তাহটোৰ নেক্সট দিনটো আকৌতো সোমবাৰৰ পৰা ষ্টাৰ্ট হ'ব সোমবাৰৰ পৰা ষ্টাৰ্ট হ'লে এটা দিন গুচি গ'ল নেক্সট আকৌ এটা দিন 2টা দিনটো এক্সট্ৰা আছে না মানে যিটো এই দিনটো থাকিব এই যিটো দিন থাকিব এইটো কি আপোনাৰ 30 ডিচেম্বৰ আৰু নেক্সট 31 ডিচেম্বৰ তো যদি আপোনালোকৰ কোনোবা ডাউট আছে আপুনি বস্তুটো প্ৰমাণ কৰি চাব পাৰে কেলেণ্ডাৰ এখন লৈ লিপ ইয়াৰ এটা লওক ফাৰ্ষ্ট দিনটো চাওক
ফাৰ্ষ্ট দিনটো যদি আপুনি কোনোবাতে ইয়াত মঙলবাৰ দেখিছে, টিউজডে দেখিছে বা থাৰ্ছডে দেখিছে, থাৰ্ছডে ডিজাইন হৈছে, তো থাৰ্ছডে দেখিছে, তো থাৰ্ছডে দেখিলে কি হ'ব, আপোনাৰ থাৰ্ছডেটো আহিব এটা প্লাছ, লগতে আকৌ ফ্ৰাইডে। ঠিক আছে, তো এই এটা প্লাছ আকৌ এটা প্লাছ, এই দুটা দিন এক্সট্ৰা প্লাছ হৈ যাব। তো আপোনাৰ লিপ ইয়াৰৰ বছৰটো যদি থাৰ্ছডে ষ্টাৰ্ট হৈছে, বছৰটো শেষ কেতিয়া হ'ব, ফ্ৰাইডে শেষ হ'ব। আশা কৰোঁ বুজি পাইছে। তো ছেইম ক্ষেত্ৰত যদি যাওঁ, আগৰ নিচিনা যদি সুধোঁ যে ফাৰ্ষ্ট ডে টু মানডে, কি ফাৰ্ষ্ট ডে টু মানডে, ফাৰ্ষ্ট ডে যদি মানডে হয়, তেতিয়াহ'লে টিউজডে কেইটা থাকিব? আপুনি ক'ব এইটো ঠিক আছে, হিচাপ কৰিব জানিম বাৰু, কেনেকৈ কৰিম, অ'কে, কেনেকৈ কৰিম সেইটোৱে হৈছে আমাৰ এনচাৰ। তো কেনেকৈ কৰিম, 52টা উইক, 52টা উইকৰ মানডে ছানডে কেইটা অকল মানডে ছানডে 52টা গুচি গ'ল, একদম চিয়'ৰ, মানডে টু ছানডে 52 বাৰ গণিলোঁ, প্লাছ আকৌ নেক্সট কি থাকিব, মানডে, তাৰপিছত আকৌ কি থাকিব, টিউজডে। তো এই বাৰ দুটা এক্সট্ৰা গণিলোঁ নে, দুটা দিন এক্সট্ৰা হৈ আছে সেইটো কাৰণত। ঠিক আছে, তো দুটা দিন যিহেতু এক্সট্ৰা, তো আমি কি ক'ম, মানডে আৰু টিউজডেটো 53 বাৰ আহিব। তো এটা বস্তু আমি শিকিলোঁ, লিপ ইয়াৰৰ ক্ষেত্ৰত আমি ইয়াতে লিখি ল'ম এতিয়া। তো লিপ ইয়াৰৰ ক্ষেত্ৰত যিটো প্ৰথম দিন সেইটো থাকিব 53 বাৰ, ছেকেণ্ড ডে যিটো থাকিব মানে তাৰ নেক্সট দিনটো, ছেকেণ্ড ডেটো কিমান থাকিব, 53 বাৰ, আৰু বাকী যিমানখিনি আছে, বাকী গোটেই বাৰখিনি কিমান থাকিব, 52 বাৰকৈ থাকিব। এই বস্তুখিনিৰ ওপৰত কাৰো চাগে ডাউট নাই, মই মানে ধাৰণা এটা ৰাখিছোঁ। কিয় যদি কোনোবাই বুজি পোৱা নাই, তেতিয়াহ'লে ভিডিঅ'টো এবাৰ ৰিপিটত চাব, বহুত ইজিলি বুজি পাব। ইমান সহজভাৱে বুজাইছোঁ যে ইয়াতকৈ সহজভাৱে বুজাব আৰু নালাগে মই বুলি আশা কৰোঁ মানে। তো এতিয়া আমি গম পালোঁ যে লিপ ইয়াৰ, সপ্তাহ কেনেকৈ ওলাওঁ, সপ্তাহটো কেনেকৈ হয়। তো সপ্তাহটো কেনেকৈ হয় আমি গম পাইছোঁ, হাতেৰে হৰণ কৰিম, আৰু হাতেৰে হৰণ কৰাৰ পিছত যিকেইটা বাকী ৰ'ব, সেই বাকী ৰ'বাটো আমি কি ক'ম, অড ডেজ বুলি ক'ম। লগতে লিপ ইয়াৰত কিমানটা সপ্তাহ থাকে গম পালোঁ, নৰ্মেল ইয়াৰত কিমানটা সপ্তাহ থাকে গম পালোঁ, আৰু লগতে নতুন বছৰহে আহে, আমাৰ নৰ্মেল ইয়াৰত প্ৰথম দিন কেইবাৰ থাকিব, ছেকেণ্ড দিন কেইবাৰ থাকিব, লগতে লিপ ইয়াৰত ফাৰ্ষ্ট দিনটো কেইবাৰ থাকিব, ছেকেণ্ড দিন কেইবাৰ থাকিব সেইটো জানিলোঁ। তাৰপাছত লাষ্ট দিনটো কি হ'ব নৰ্মেল ইয়াৰত, আৰু লিপ ইয়াৰত কি হ'ব সেইটোও শিকিলোঁ। আৰু এই প্ৰত্যেকটাৰে আমাৰ লগত ৰিজনটো আমি শিকিছোঁ যে হোৱাই। সেইকাৰণে আমি কি কৈছোঁ যে আপোনালোকে যিমানেই শ্বৰ্টকাট নিশিকক কিয়, যদি বেচিক্সটো নাজানে আপুনি কেতিয়াও এনচাৰৰ চলিউশ্যন ওলাব নোৱাৰে। ঠিক আছে, তো ইমানখিনি বস্তুটো আমি এতিয়া শিকি ল'লোঁ। এতিয়া কুৱেশ্যন, ঠিক আছে, তো কুৱেশ্যন দিয়াৰ আগতে মই এটা বস্তু লৈ লৈছোঁ, মই আপোনালোকৰ কাৰণে এটা টাইমাৰ লৈ লৈছোঁ। ঠিক আছে, আপোনালোকক মই এটা সময় দিম, আৰু সেই সময়ৰ অন্তৰালত আপোনালোকে কি কৰিব, এটা কুৱেশ্যন কৰিব। ঠিক আছে, কুৱেশ্যনটো হৈছে এনেকুৱা যে যদি মোৰ এটা নৰ্মেল ইয়াৰৰ, মই দেখি লৈছোঁ নৰ্মেল ইয়াৰৰ, মোৰ প্ৰথম দিনটো বুধবাৰ, তেতিয়াহ'লে মোৰ লাষ্ট দিনটো কি, আৰু লগতে ফ্ৰাইডে কিমান বাৰ থাকিব। তো এই কুৱেশ্যনটো আপোনাক দিয়া আছে, তো এই কুৱেশ্যনটোৰ কাৰণে মই আপোনাক সময় দিছোঁ 25 ছেকেণ্ড। আশা কৰোঁ আপোনালোকৰ এনচাৰটো ওলাই গৈছে যে ফাৰ্ষ্ট দিনটো কি হ'ব নৰ্মেল ইয়াৰৰ,
ৱেডনেছডে, তেতিয়াহ'লে লাষ্ট ডেটো ৱেডনেছডেই হ'ব। ফ্ৰাইডেটো কেইবাৰ থাকিব, যিহেতু প্ৰথম দিন নহয়, ফ্ৰাইডেটো আপোনাৰ কিমান দিন থাকিব, 52 বাৰেই থাকিব। তো এইখিনি বস্তু আপোনাৰ পৰীক্ষাত বহুতবাৰ আহিছে আৰু আপোনালোকে কেতিয়াবা কনফিউজনত আহি যায় নৰ্মেলি আৰু কি হয়। তো সেইকাৰণে আমি বেছিক কনচেপ্টটোৰ ওপৰত গুৰুত্ব দি কুৱেশ্যনখিনি কৰাৰ চেষ্টা এটা কৰিছোঁ, ঠিক আছে। তো এতিয়াতো আমি শিকিলোঁ আমাৰ এই সকলোখিনি বস্তু, ঠিক আছে। আমি ৰিজনিঙৰ মেক্সিমাম পাৰ্ট আমি শিকিলোঁ। তো এতিয়া আমি যে এই কেলেণ্ডাৰটো শিকিলোঁ, কেলেণ্ডাৰৰ অলমষ্ট আমি 10%হে শিকিছোঁ যিমানখিনি শিকিলোঁ। আমি বহুত বস্তু এতিয়া চোৱাই নাই, দেখাই নাই, ঠিক আছে। তো বাকীখিনি বস্তু আমি শিকাৰ কাৰণে চেষ্টা কৰোঁ, ঠিক আছে। তো আজি কি শিকিলোঁ? আজি শিকিলোঁ আমি দিন থাকিলে দিনৰ পৰা সপ্তাহ কেনেকৈ ওলাম, সপ্তাহৰ পৰা আমি অড ডেজটো কেনেকৈ ওলাওঁ সেইটোৰো আমি বিশেষ এটা গুৰুত্বটো গম পালোঁ। থাৰ্ড আমি গম পালোঁ যে নৰ্মেল ইয়াৰ কি, লিপ ইয়াৰ কি। নেক্সট নৰ্মেল ইয়াৰত কিমানটা দিন থাকে, তাৰপিছত লিপ ইয়াৰত কিমানটা দিন থাকে, আৰু কিয় এনেকুৱা চেঞ্জ আহে, কিয়নো 4 বছৰৰ মূৰে মূৰে আহে, আৰু লিপ ইয়াৰটো আমি কেনেকৈ ওলাওঁ সেইটো গম পালোঁ। তাৰ লগতে নতুন বছৰৰ প্ৰথম দিনটো যদি কিবা এটা হয় লাষ্ট দিনটো কি হ'ব, লিপ ইয়াৰৰ প্ৰথম দিনটো যদি কিবা এটা হয় লাষ্ট দিনটো কি হ'ব, প্ৰথম দিনটো যদি যিকোনো বাৰ এটা দি দিয়ে তেতিয়াহ'লে বাকী বাৰ কিমান বাৰ আছে সেইটোও আপুনি শিকি ল'লে আজি, ঠিক আছে। তো ইমানখিনি বস্তু আমি বহুত সহজভাৱে শিকি ল'লোঁ, আৰু সহজভাৱে শিকাৰ পিছত এতিয়া আমি আহিম আপোনাৰ লিপ ইয়াৰৰ ক্ষেত্ৰত। লিপ ইয়াৰ আৰু চেঞ্চুৰী ইয়াৰ আমি যিমান দূৰ আগবাঢ়ি গৈ থাকিম আমাৰ কনচেপচুৱেলাইজেশ্যনটো অলপ বাঢ়ি গৈ থাকিব। ইমানখিনি যিখিনি বস্তু শিকিলোঁ এইখিনি বস্তু অলৰেডি কেতিয়াবা আমি এটা সময়ত শিকিছিলোঁ, বাট আমি যিখিনি বস্তু এতিয়া শিকি আছোঁ সেইখিনি বস্তু নৰ্মেলি আমাৰ আলোচনাত নাহে, বাট আমি আজি শিকিম, ঠিক আছে। তো কি শিকিম সেইটো চাওক। আমি লিপ ইয়াৰ কেতিয়া কৈছিলোঁ, যেতিয়া যিকোনো চন এটাক 4ৰে হৰণ যায়, নহয় জানো। যেতিয়া যিকোনো চন এটাক 4ৰে হৰণ যায় তেতিয়া আমি কি কৈছিলোঁ, সেইটো লিপ ইয়াৰ হয়। 2024, 2028, 2020 এইবিলাক লিপ ইয়াৰ। চেঞ্চুৰী ইয়াৰ কি, হোৱাট ইজ চেঞ্চুৰী ইয়াৰ? চেঞ্চুৰী ইয়াৰ মানে আপুনি জানিব লাগিব বস্তুটো এটাই, শতাব্দীনো কি একচুৱেলি? শতাব্দী একো নহয়, চিম্পল বস্তু। যেনেকৈ 7টা দিন লগ লাগি এটা সপ্তাহ হৈছিলে, যে 7টা দিন মানে এটা সপ্তাহ, তো চেইম ধৰণৰ বস্তু। 100টা বছৰ মানে 1 চেঞ্চুৰী, মানে 100 বছৰৰ যিটো গোট সেই 100 বছৰৰ গোটটোকে আমি কি এটা চেঞ্চুৰী বুলি কওঁ। আৰু চেঞ্চুৰী ইয়াৰ কোনটো, য'ত আমাৰ সেই 100 বছৰ কমপ্লিট হয়, যেনে 1ৰ পৰা ষ্টাৰ্ট হৈছে। 100 নম্বৰ বছৰটো কি, এইটো এটা চেঞ্চুৰী ইয়াৰ। 200 নম্বৰ বছৰটো কি, চেঞ্চুৰী ইয়াৰ। 300 নম্বৰ বছৰটো কি, চেঞ্চুৰী ইয়াৰ। তাৰপিছত ডট 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 1900 নম্বৰ বছৰটো কি, চেঞ্চুৰী ইয়াৰ। 2000টো কি, চেঞ্চুৰী ইয়াৰ। সেইকাৰণে আমাৰ 2000 বছৰ চলি আছে 21st চেঞ্চুৰী বুলি কয়। 21st কিয় কয়, 2000ৰ পৰা 2100লৈকে গৈ আছে মুভমেণ্ট, ৰানিং চলি আছে। আমাৰ যেনেকৈ অভাৰ ৰানিং চলে, যে 8 অভাৰ 3টা বল গ'লে কিমান হয়, 9 অভাৰ চলি আছে। তো 2024 চন হৈ আছে মানে কি 2100লৈকে গৈ আছে, তো 21st চেঞ্চুৰী, ঠিক আছে। তো চেঞ্চুৰীটো সদায় যিটো বছৰ হয় তাৰে 1 বছৰ আগত ধৰা যায়, ঠিক আছে। তো এইখিনিতো বুজি পালোঁ চেঞ্চুৰী ইয়াৰ। তো চেঞ্চুৰী ইয়াৰৰ মাজততো কাৰো ডাউট নাই চাগে, মই এইটো আশা কৰিব পাৰোঁ। বহুত চিম্পল বস্তু হয়, চেঞ্চুৰী মানে কি, য'ত 100 বছৰ কমপ্লিট হৈছে, ঠিক আছে। এনেকৈ 100, 200, 300, 400, 500, 600, তো যিকেইটা বছৰ আছে 100 বছৰৰ গোটত, সেই বছৰখিনিক আমি কি কওঁ, চেঞ্চুৰী ইয়াৰ বুলি কওঁ। এতিয়া চেঞ্চুৰী ইয়াৰতো আমাৰ এটা বস্তু আছে, এই বস্তুটো আপুনি এতিয়া মনত ৰাখিব লাগিব। তো চেঞ্চুৰী যিটো ইয়াৰ আছে, চেঞ্চুৰী ইয়াৰ, এই চেঞ্চুৰী এটা বস্তু এটা আছে, দুটা ভাগত ভাগ কৰোঁ। এটা হৈছে নৰ্মেল চেঞ্চুৰী ইয়াৰ, আৰু এটা হৈছে লিপ চেঞ্চুৰী ইয়াৰ। এতিয়া এই বস্তুটো কি, আপোনালোকৰ আগত হয়তো মই কৈছোঁ যে এটা বছৰত কিমান থাকে, 1 ইয়াৰ মানে কিমান,
আপোনাক মই কৈছোঁ 365 দিন 5 ঘণ্টা 48 মিনিটছ আৰু 57 ছেকেণ্ড। তো এই বস্তুটোকে আমি কি কৈছিলোঁ যে ভাই এইটোক 6 ঘণ্টা বুলি ধৰি ল'লোঁ। এই 6 ঘণ্টা ধৰি লওঁতে 12 মিনিট যে আমি এক্সট্ৰা ধৰি গৈ আছিলোঁ, এই 12 মিনিটটোৱে কেতিয়াও আমাক এফেক্ট নকৰিব নেকি? নিশ্চয় কৰিব। তো সেই বস্তুখিনিক লৈ আমি কেলকুলেশ্যন, এই সকলো কেলকুলেশ্যন মই কৰা নাই, কিন্তু আমাৰ কেলেণ্ডাৰ বিদসকলে কৰিছে। তো কি কৰিছে সেই বস্তুটো এতিয়া গুৰুত্বপূৰ্ণ। তো নৰ্মেল ইয়াৰ কোনবিলাক যদি কয় যে 100, 200, 500, 600, 1200, 1100, তাৰপিছত 1900, ঠিক আছে, তাৰপিছত 2100। তো এই সকলোবিলাক কি নৰ্মেল ইয়াৰ। তাৰপিছত আমাৰ লিপ চেঞ্চুৰী ইয়াৰ কি? লিপ চেঞ্চুৰী ক'ব আপুনি 400, 800, 1200, 1600, 2000, 2400, এই সকলোবিলাক কি এনেকুৱা ধৰণে লিপ চেঞ্চুৰী। এতিয়া আপোনাৰ এটা ডিফাৰেঞ্চ দেখিছে যে একচুৱেলি এইটো কিবা এটা চলি আছে। এতিয়া যদি মই কওঁ যে 1800টো লিপ চেঞ্চুৰী ইয়াৰ হয় নে নহয়, তো লিপ চেঞ্চুৰী ইয়াৰ বুলি হয় নে নহয় বুলি কোৱাৰ লগে লগে আপুনি ক'ব যে এইটো হয় নে নহয় বা নাজানো। এইটো আপুনি কি কৰিব, 4ৰে হৰণ কৰিব চাব। বাট 4ৰে চাওক, এতিয়া লিপ বুলি কোৱাৰ লগে লগে আপোনাৰ এটা কনচেপ্ট আহিব পাৰে যে ভাই 4ৰে হৰণ যাব নাযাব। যেনে 100টো মই নৰ্মেল চেঞ্চুৰী বুলি কৈছোঁ, 4ৰে হৰণ নাযায় নেকি? এইটোতো সম্পূৰ্ণৰূপে 4ৰে হৰণ যায়। যেনে আমাৰ 1900টো 4ৰে হৰণ নাযায় নেকি? আপুনি কয় বিন্দা 4ৰেটো 4বাৰ যাব, 4বাৰ গ'লে 3 যাব, 30 যাব, 7বাৰ যাব, 7বাৰ গ'লে আপোনাৰ 28, 2, 5, তো আল্টিমেটলি 475। তো প্ৰত্যেকটা চেঞ্চুৰী ইয়াৰকে আপুনি যিমানটা চেঞ্চুৰী ইয়াৰ দেখিছে, মই যিমান চেঞ্চুৰী ইয়াৰ কয় 100ৰ পৰা যিমানে 100 বছৰ প্লাছ কৰি যাব, সেই প্ৰত্যেকটা লাষ্টত ডাবল জিৰ' থকা প্ৰত্যেকটা সংখ্যাকে 4ৰে হৰণ যাব। তো এতিয়া আপোনাৰ কুৱেশ্যনটো হৈ পাৰে তেতিয়াহ'লে মই লিপ চেঞ্চুৰী ইয়াৰ বা নৰ্মেল চেঞ্চুৰী ইয়াৰ কেনেকৈ গণনা কৰিম আৰু ইয়াৰ ইউজটো কি? ঠিক আছে, এই বস্তুখিনি বুজাৰ কাৰণে আপুনি এটা বহুত ভাল বস্তু শিকিব লাগিব। ভাল বস্তু কিয়? এই যিটো 12 মিনিটৰ খেলা, এই 12 মিনিটৰ খেলাটো জানিব লাগিব। ঠিক আছে, তো ইয়াৰে আগত কওঁ, বহুতে হয়তো জানে যে লিপ চেঞ্চুৰী ইয়াৰ ওলাব লাগিলে আমি কি কৰিব লাগে? 400ৰে হৰণ কৰিব লাগে। 400ৰে যিকোনো চন এটাক যদি আমি হৰণ কৰোঁ, যদি হৰণ যায় তেতিয়াহ'লে কি হ'ব? এই বছৰটো এটা 1600টো আমাৰ কি লিপ চেঞ্চুৰী ইয়াৰ। এতিয়া কিয় 400ৰে কিয় হৰণ কৰোঁ, 4ৰে কিয় হৰণ নকৰোঁ? কুৱেশ্যনটো আহিব লাগিছিল মনত। যদি কোনোবাই জানে তো ঠিক আছে, যাৰ মানে এই জ্ঞানটো নাই যে 400ৰে কিয় হৰণ কৰি আছোঁ, তেতিয়াহ'লে সেই মানুহবিলাকৰ মনত আহিব লাগিব যে 400ৰে কিয়, এইটো কিয় চেঞ্জ হ'ল ইয়াতে। এইটো চেঞ্জ হোৱাৰ ৰিজনটো এইটোৱে আমি এতিয়া জানিম। ঠিক আছে, এতিয়া আমাৰ যিটো 1 ইয়াৰ আছিলে, অলপ মন দিব কথাটোত, 365 দিন, এই সকলোবিলাক এই কিবা এটা ধৰি লোৱাৰ পৰাই এইটো খেলি মেলিটো আহি গৈছে। তো এই সকলোখিনি মিলাব লাগিব। আমাৰ কেলেণ্ডাৰবিদসকলে কি এটা অসুবিধাত পৰি গৈছিলে যে এইটো কি কৰা যাব, এইটো নিমিলিব। তো এতিয়া প্ৰথম বছৰত 12 মিনিট বাদ দিছোঁ, মানে কি এক্সট্ৰা ধৰিছোঁ, নহয় জানো? কি কৰিছোঁ আমি, কি কৰিছোঁ? য'ত আমি 6 ঘণ্টা বাদ দি আছিলোঁ, 6 ঘণ্টা বাদ দিয়াৰ ফলত আমি 12 মিনিট এক্সট্ৰাকৈ প্লাছ কৰি আছিলোঁ প্ৰত্যেকটা বছৰত। সেইটো আপুনি মনত ৰাখিছেনে যে 5 ঘণ্টা 48 মিনিট ধৰি 6 ঘণ্টা ধৰিছিলোঁ, 6 ঘণ্টা ধৰি আমি 4 বছৰৰ মূৰত এটা দিন প্লাছ কৰিছিলোঁ। বাট এটা দিন যে প্লাছ কৰিছোঁ 4 বছৰ মূৰত, তাতে 12 মিনিটকৈ কিমান, এটা বছৰত কিমান এড হৈ আছে? এটা বছৰত 12 মিনিট এক্সট্ৰা এড হৈ আছে, দুটা বছৰত 24 মিনিট। তো এই 24 মিনিট 12 মিনিটটো আমাৰ দেখাত একো এটা প্ৰভাৱ পৰা নাই হয়তো। এটা দুটা বছৰত, 3টা বছৰত যদি মই এই 12 মিনিটটো 100 বছৰৰ কাৰণে কেলকুলেট কৰোঁ, তেতিয়া মই দেখিব যে 12 পূৰণ 100, মানে মই 1200 মিনিট এক্সট্ৰাকৈ এড কৰিছোঁ।
যদি নহয় যে আকৌ 300 বছৰৰ কাৰণে কিমান হ'ব তো 300 বছৰৰ কাৰণে 300 বছৰ 12 মিনিট 12 মিনিট তো কিমান হ'ব 3700 মিনিট এটা সেম বস্তুটো 400 বছৰৰ কাৰণে 12 পূৰণ 400 4800 মিনিট তো আপোনাৰ যেতিয়া এই 12 মিনিটৰ এক্সট্ৰা ক্যালকুলেশনস হেতু যেতিয়া আপুনি 1-2 বছৰৰ কাৰণে চাই নগণ্য যেন দেখিব বাট আমাৰ ক্যালেন্ডাৰ বিধসকলে অকল 1 বছৰ 2 বছৰৰ কাৰণে ক্যালেন্ডাৰ বনোৱা নাই আজি 2024 বছৰ চলি আছে 2024 বছৰ ধৰি ক্যালেন্ডাৰখন চলি আছে আকৌ আগন্তুক বছৰলৈকে চলিয়ে থাকিব যদি এনেকৈ চলিয়ে থাকিব লগা হয় তেতিয়াহ'লে এই যেটো এক্সট্ৰা আমাৰ মিনিট প্লাস হৈ গৈ আছে যিমানে আমি দিন গৈ থাকিম যদি আমি 500 নম্বৰ বছৰতো আহো কিমান মিনিট দেখিম আমি দেখিম যে সরি এনসারটো হি লিখিছো ক্যালকুলেশন কৰা নাই ঠিক আছে 6000 মিনিট ঠিক আছে তো এটা বস্তু আপুনি ইয়াতে দেখিব যে এই যেটো 400 নম্বৰ বছৰ এই 400 নম্বৰ বছৰত ফোকাস কৰো 4800 মিনিট এই 4800 মিনিটক যদি আমি ঘন্টালৈকে নিব লগা হয় আমি কি কৰিম 60 ৰে হৰণ কৰিম হেতু আমি সকলোৱে জানো মিনিটৰ পৰা ঘন্টালৈকে কেনেকৈ নিউ ঠিক আছে যেনে 120 মিনিট বুলি কও 120 মিনিটক ঘন্টালৈকে নিব লাগিলে 60 ৰে হৰণ কৰো দুইবাৰ যাব তাৰ মানে কি 2 ঘন্টা তো সেম যদি 120 মিনিটৰ কাৰণে এনেকুৱা হয় 48 কোন লাখ মিনিটৰ কাৰণে সেম হ'ব 60 ৰে যদি হৰণ কৰি দিও আমি কি পাম ঘন্টা কিমান পাম তো এতিয়া আমাক লাগে ক্যালকুলেশনস তো আমি ক্যালকুলেশনস কেনেকৈ কৰিম তো ক্যালকুলেশন কৰাৰ কাৰণে সল তো আমি এটা ক্যালকুলেশনটো কৰো তো আমি কি লৈছো ইয়াতে 4800 হৰণ কত গলো আছে তো ডিভাইড হৰণ আমাৰ কিমান হ'ব 60 ৰে ডিভাইড কৰিব লাগে তো 60 ৰে ডিভাইড কৰিলে আপুনি কি দেখিছে ইয়াতে দেখিছে 80 ইয়াতে আপুনি দেখিছে 80 আৱাৰ্স তো 80 আৱাৰ্স মানে আপোনাৰ মনত এটা বস্তু ধাৰণা হৈছে নে বলে আপুনি সুধিব কি তো ধাৰণাটো এইটোৱে বাবু যে যেটো 80 আৱাৰ্স আছে আমাৰ যেটো 72 আৱাৰ্স আছে এই 72 আৱাৰ্স মানে 3 দিন নহয় নেকি আমি আৰু 8 ঘন্টা এটা বাদ দিলো 8 ঘন্টাৰ ক্যালকুলেশন আমি পিছত কৰিম ঠিক আছে এনেকৈ পিছতকে আমি এটাকে বস্তু আমি আহি থাকিম এই 8 ঘন্টাটো মই বৰ্তমান বাদেই দিলো বাট যেটো 72 ঘন্টা আছে 72 ঘন্টা মানে 3 দিন নহয় জানো একদম ফিক্স যদি হিসাব কৰিব লগা হয় তো আপুনি ইয়াতে কি দেখিব যে 400 বছৰৰ পিছত আপুনি কি আলটিমেটলি 3টা দিন কি কৰি আছে এক্সট্ৰাকে ধৰি আছে বস্তুটো বুজি পাইছে নে আপুনি 400 নম্বৰ বছৰটো কি কৰি আছে এক্সট্ৰাকে ধৰি আছে সরি 400 নম্বৰ বছৰটোত 3টা দিন এক্সট্ৰাকে ধৰি আছে নহয় জানো তো সেই কাৰণে আমাৰ বিজ্ঞান পুৰুষসকলে কি কৰিছে ইন্টাৰেস্টিং বস্তুটো হৈছে এতিয়া যেটো আমাৰ একৰ পৰা গৈ 1 নম্বৰ বছৰ আহিল তাৰ পাছত 2 নম্বৰ বছৰ আহিল 3 নম্বৰ বছৰ আহিল 4 নম্বৰ বছৰ আহিল 500 নম্বৰ এইটো বছৰ আহিছে এইটো মই চনৰ কথা কৈছো দে 500 চন 400 চন এইটোটো আহিছিল না এটা সময়ত আমি নাছিলো এটো বেলেগ কথা আমাৰ 2024 চন বাট এসময়ত 100 চন আছিল 100 চন আছিল তো এই যেটো চন আছে এটো যদি তুমি 4 ৰে ক্যালকুলেশন কৰা এটো একচুয়ালি কিমান হ'ব লাগিছিল লিপ ইয়াৰ হয় লিপ ইয়াৰ মানে কি ইয়াতে 366 দিন থাকিব লাগে লিপ ইয়াৰ মতে 4 বছৰৰ মূৰে যেহেতু লিপ ইয়াৰ আহে তো এই 100 নম্বৰ বছৰটো বা 100 বছৰটো কি 366 দিন থাকিব লাগিছিল সেম হিসাবত 100 বছৰ অন্তত এই 200 নম্বৰ বছৰটো 4 ৰে হৰণ কৰক 4 নম্বৰ হৰণ কৰিলে কি হ'ব আপুনি ক'ব যে অবভিয়াসলি ইয়াতে কি থাকিব যে 366 দিন থাকিব লাগে আপুনি বৰ্তমান সময়ৰ কনসেপ্ট লৈকে যে যেটো সনক 4 ৰে হৰণ যায় সেই সনটোক আমি কি কৰো লিপ ইয়াৰ হিচাপে ধৰি লও আৰু যেটো লিপ ইয়াৰ বুলি কও সেই লিপ ইয়াৰটো 366 দিন থাকে
আৰু 300 নম্বৰ বছৰটোত কি 366 দিন থাকিব লাগে সেম হিচাপত চালে, কাৰণ 00 থকা লাষ্টত প্ৰত্যেকটা চনকে আমাৰ 4ৰে হৰণ যাব। বাট বিজ্ঞান আমাৰ যিটো মেথামেটিচিয়ানসকলে তেওঁলোকে কি কৰিলে যে ইয়াত যে আমি 3 দিন 400 নম্বৰ বছৰৰ পিছত, ঠিক আছে, আমি 400 নম্বৰ বছৰত এই যে 4800 মিনিট, এই যে 72 ঘণ্টা মানে 3 দিন যে এক্সট্ৰাকে এড কৰি আছো, 3 দিনটো এক্সট্ৰা না, কিয় এক্সট্ৰা? কাৰণ ইয়াৰে যিটো 12 মিনিট আছিল, 12 মিনিটটো আমি কি বেছিকে ধৰিহে 6 ঘণ্টা এই গোটেই মালটোক আমি কি 6 ঘণ্টা ধৰিছিলোঁ। 6 ঘণ্টা ধৰিছোঁ মানে কি প্ৰত্যেকটা বছৰত 12 মিনিটকৈ বেছিকে ধৰি আছোঁ। 12 মিনিটটো 400 বছৰত গৈ কি হৈ যায় 3 দিন হৈ যায়। তো সেই বস্তুটোৱে কি কৰিলে আমাৰ এই যিটো 400 নম্বৰ বছৰ, এই 400 নম্বৰ বছৰত কি কৰিলে 366 দিনেই ৰাখিলে। কিন্তু এই যিকেইটা বাকীকেইটা বছৰ আছে আপুনি কেলেণ্ডাৰত মাৰি চাব পাৰে, যদিও আমি দেখাত লিপ ইয়াৰ যেন পাব, এই গোটেইকেইটা বছৰত 365 দিন বুলি কৰি দিলে। 365 দিন 365 দিন কৰি থৈ দিছে। যেনেকে আপুনি 1900 নম্বৰ বছৰটো চাব পাৰে, 4ৰে হৰণ কৰিলে ই কিন্তু এটা লিপ ইয়াৰ হয়, ই এটা আমাৰ লিপ ইয়াৰ হ'ব লাগিছিল নৰ্মেল, কিন্তু ইয়াতে 366 দিন নাই, ইয়াতে 365 দিনহে আছে। এইটো এটা ইণ্টাৰেষ্টিং বস্তু আপুনি আজি শিকিলে যদি গম নাপায়, ঠিক আছে। তো ইয়াতে আপুনি কি দেখিলে যে 366 দিন দিলে আৰু ইয়াৰে পৰা এটা দিন মাইনাছ কৰি দিলে। তো এটা দিন মাইনাছ কৰি দিয়াৰ লগে লগে কি হৈ গ'ল, এই 4 নম্বৰ যিটো বছৰ আহি গ'ল, 400 নম্বৰ বছৰ আহি গ'ল, এইটোক আমি কি কওঁ লিপ চেঞ্চুৰী ইয়াৰ। তো লিপ ইয়াৰ আৰু লিপ চেঞ্চুৰী ইয়াৰৰ মাজত এইটোৱেই ডিফাৰেঞ্চ। সেইকাৰণে কি হয় প্ৰত্যেকটা চনকে যেনে 1900, 1800, 1700, 1600 এই সকলোবিলাকক আমি কি কৰোঁ 400 নম্বৰৰ বছৰৰ মূৰে মূৰে আহে কাৰণে চেঞ্চুৰী কাৰণে আমি কি কৰোঁ 400ৰে হৰণ কৰোঁ। 400ৰে হৰণ কৰিলে যদি সংখ্যাটোক 400ৰে টোটেলি হৰণ যায়, হৰণ যোৱাৰ পিছত আমি কি কৰিম আল্টিমেটলি সেই চনটোক আমি কি বুলি ক'ম লিপ চেঞ্চুৰী ইয়াৰ। তো লিপ চেঞ্চুৰী ইয়াৰৰ আপুনি কনচেপ্টটো বুজি পালে চাগে, ঠিক আছে। তো আপুনি আজি প্ৰমাণ চাব পাৰে যে ছাৰে ক'লে 1900 নম্বৰ বছৰ যিটো আছে, 1900 চন যিটো আছে, সেইটোতো আমাৰ লিপ ইয়াৰ হ'ব লাগে, কাৰণ ইয়াকতো 4ৰে হৰণ যায়। যদি আপোনাক প্ৰমাণ লাগে 4ৰে হৰণ যায় নে নাযায় সেইটো আমি দেখাই দি আছোঁ। একচুৱেলি ইয়াক 4ৰে হৰণ যাব, চাব 1900 হৰণ 4, তো আল্টিমেটলি কি দেখিছে 475 বাৰ যায়। তো আপুনি কি দেখিলে 475 বাৰ যায়। 475 বাৰ যায় নেকি সম্পূৰ্ণৰূপে হৰণ যায়, কোনো বাকী নৰয়, কোনো দশমিকত নাহে। আল্টিমেটলি কি লিপ ইয়াৰ হ'ব লাগিছিল, আৰু লিপ ইয়াৰ মানে আমি কি জানো 366 দিন। বাট এই যিটো 12 মিনিট এক্সট্ৰা আমাৰ এফৰ্ট দি আছোঁ ইয়াতে, এই 12 মিনিটটোৰ কাৰণেই আমি কি কৰিছোঁ আমাৰ 3 নম্বৰ যিটো দিন এটা এক্সট্ৰা, 3টা দিন যিটো এক্সট্ৰাকৈ আমি 400 নম্বৰ বছৰত ইনক্লুড হৈ যায়, তো আমি কি কৰোঁ 400 নম্বৰ বছৰটোত আমি কি কৰোঁ এটা দিন 366 দিনে ৰাখোঁ, লিপ ইয়াৰ হিচাপেই ৰাখোঁ। কিন্তু বাকী যিকেইটা চেঞ্চুৰী ইয়াৰ আছে সেই বাকীকেইটা চেঞ্চুৰী ইয়াৰৰ 366ৰ পৰা আমি এটা দিন কমাই দিওঁ। তো আল্টিমেটলি আমি কি দেখিছোঁ 3টা দিন যি এক্সট্ৰা গণনা হৈছিল এই 400টা বছৰত, সেই 3টা দিন কি হৈ গ'ল মাইনাছ হৈ গ'ল, চিম্পল। তো এতিয়া যদি আপুনি প্ৰমাণ চাব বিচাৰে 500 নম্বৰ বছৰটো কি, ঠিক আছে, 500 নম্বৰ বছৰটোত আকৌ কি কৰিব ছেইম কাম কৰিব, আকৌ 365 দিন ৰাখিব। 600 নম্বৰ বছৰতো 365 দিন ৰাখিব, 700 নম্বৰ বছৰতো 365 দিন ৰাখিব, 65 দিন ৰাখিব, আৰু যিটো 800 নম্বৰ বছৰ আছে এইটোত আপোনাৰ 366 দিন ৰাখিব, চিম্পল। তো এনেকৈ 400 নম্বৰৰ বছৰৰ মূৰে মূৰে আপোনাৰ কি হ'ব এটা দিন, তিনটা দিন এটা দিনকে মাইনাছ কৰি 3টা দিন মাইনাছ কৰি দিব, আৰু এই 400 নম্বৰ বছৰৰ পিছত আমি কি পাম লিপ চেঞ্চুৰী। তো লিপ চেঞ্চুৰী ইয়াৰৰ মাজত চাগে ডাউট থাকিব নালাগে আৰু। তো ইমানখিনি ডেপ্থলৈকে আমি শিকিছোঁ। আজি আমি বহুখিনি বস্তু শিকিলোঁ, আৰু এই বহুখিনি বস্তুত আমি এতিয়ালৈকে 20% মানে শিকিছোঁ কেলেণ্ডাৰৰ, আৰু কেলেণ্ডাৰৰ বাকীখিনি কুৱেশ্যনত আমি কেনেকুৱা ধৰণে শ্বৰ্টকাট কৰিম, কেনেকুৱা ধৰণে আমি কি মেথডত আমি কেলেণ্ডাৰৰ গোটেইখিনি কুৱেশ্যন কৰিব পাৰিম, সেই সকলোখিনি আমি কেলেণ্ডাৰৰ
দুটা বা তিনিটা হাইয়েষ্ট আমি পাৰ্টত গোটেইখিনি বস্তু কমপ্লিট কৰিম বিভিন্ন ধৰণৰ কুৱেশ্যন আহে কেলেণ্ডাৰত বিভিন্ন ধৰণৰ কুৱেশ্যনৰ বিভিন্ন ধৰণৰ কনচেপ্টৰ দৰকাৰ সেই গোটেইখিনি কনচেপ্ট সামৰি লৈ এটা জেগালৈকে আনি আপোনালোকৰ যদি কোনো শ্বৰ্টকাটৰ দৰকাৰ নহয় শ্বৰ্টকাট একচুৱেলি আমিও শ্বৰ্টকাটেই কৰিম এটা পইণ্টত বাট সেই শ্বৰ্টকাটখিনিৰ বাহিৰেও যাতে আপোনাৰ যদি কেতিয়াবা কনচেপচুৱেল কুৱেশ্যন আহে যেনেকুৱা লিপ চেঞ্চুৰী ইয়াৰৰ কথাই হ'ল যদি কেতিয়াবা কোনোবাই সুধি দিয়ে তেতিয়াহ'লে আপুনি কি এতিয়া বেলেগক শিকাবও পাৰিব মোৰ আশা ঠিক আছে তো আমাৰ লগত জড়িত হৈ থাকক যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব আৰু নেক্সট পাৰ্টত আমি ইয়াৰে বিষয়ত আৰু ডিপ আলোচনা কৰিম বহুত বহুত ধন্যবাদ